আমাৰ এজন তেওঁ পৰিয়ালৰ অংশীদাৰ, তেওঁ এজন আমাৰ পৰিয়ালৰ মানুহ, আমি বুজাব নোৱাৰোঁ। আৰু কালি আমি ব্ৰত মানিছোঁ আৰু মই ইয়াত যে ইমানখিনি কালি ৰাতি অনুষ্ঠান হৈ আছিলে বৰুৱা চিটিত গম নাপাওঁ। মোলৈ আমাৰ ইয়াৰ পাম টাইমৰ পৰা ফোন কৰাৰ পিছত তেতিয়া মই ক'লোঁ যে তাত মই সহায় সহযোগ আগবঢ়াম। আমাৰ জুবিন দাক যোৰহাটলৈ আনিবৰ কাৰণে যিখিনি ৰাইজে আলোচনা কৰিছে তাত মোৰ পূৰ্ণ সহযোগিতা থাকিব আৰু মই গাড়ী যিমান লাগে দিম, ৰাইজ গ'লেই হ'ল তালৈ। আৰু জুবিন দাৰ শ্ৰাদ্ধ নিজাববীয়াকৈ আৰু মোৰ ঘৰটোতো আমি শ্ৰাদ্ধ পাতিম। কিন্তু কালি আমাক বহুতে গাড়ী চলাইছে বুলি গালিও দিছে, কিন্তু আমিতো যাত্ৰীসকলৰ কাৰণে চিন্তা কৰিব লাগিব নাই। জুবিন দাৰ কাৰণে আমি যে গাড়ীখন বন্ধ কৰি দিলে আমাৰ সুগৰ সন্তপ্তটো মৰিব এনেকুৱাটো কথা নহয়। তেওঁৰ কাৰণে যিখিনি আমি কৰিবলগীয়া কৰণীয় এতিয়াৰ পৰা আৰম্ভ কৰি আৰু পিছলৈকে কৰিবলগীয়া আৰু বহুত আছে। আমি সদায় জুবিন দাৰ কাৰণে কাম কৰি যাম আৰু ৰাইজ এতিয়া যিমান যায় তালৈ যাবলৈ যদি গাড়ী আৰু লাগে মই গাড়ী আৰু দিম। ভাতো খুৱাম, মোৰ ফালৰ পৰা মই ভাতো খুৱাম। দিনটো যদি মানুহ লগনত যাব তেতিয়া লাগিলে আমি ভাতৰ ব্যৱস্থা কৰিম। আমাৰ এজন তেওঁ পৰিয়ালৰ অংশীদাৰ, তেওঁ এজন আমাৰ পৰিয়ালৰ মানুহ, আমি বুজাব নোৱাৰোঁ। আৰু কালি আমি ব্ৰত মানিছোঁ আৰু মই ইয়াত যে ইমানখিনি কালি ৰাতি অনুষ্ঠান হৈ আছিলে বৰুৱা চিটিত গম নাপাওঁ। মোলৈ আমাৰ ইয়াৰ পাম টাইমৰ পৰা ফোন কৰাৰ পিছত তেতিয়া মই ক'লোঁ যে তাত মই সহায় সহযোগ আগবঢ়াম। আমাৰ জুবিন দাক যোৰহাটলৈ আনিবৰ কাৰণে যিখিনি ৰাইজে আলোচনা কৰিছে তাত মোৰ পূৰ্ণ সহযোগিতা থাকিব আৰু মই গাড়ী যিমান লাগে দিম, ৰাইজ গ'লেই হ'ল তালৈ। আৰু জুবিন দাৰ শ্ৰাদ্ধ নিজাববীয়াকৈ আৰু মোৰ ঘৰটোতো আমি শ্ৰাদ্ধ পাতিম। কিন্তু কালি আমাক বহুতে গাড়ী চলাইছে বুলি গালিও দিছে, কিন্তু আমিতো যাত্ৰীসকলৰ কাৰণে চিন্তা কৰিব লাগিব নাই। জুবিন দাৰ কাৰণে আমি যে গাড়ীখন বন্ধ কৰি দিলে আমাৰ সুগৰ সন্তপ্তটো মৰিব এনেকুৱাটো কথা নহয়। তেওঁৰ কাৰণে যিখিনি আমি কৰিবলগীয়া কৰণীয় এতিয়াৰ পৰা আৰম্ভ কৰি আৰু পিছলৈকে কৰিবলগীয়া আৰু বহুত আছে। আমি সদায় জুবিন দাৰ কাৰণে কাম কৰি যাম আৰু ৰাইজ এতিয়া যিমান যায় তালৈ যাবলৈ যদি গাড়ী আৰু লাগে মই গাড়ী আৰু দিম। ভাতো খুৱাম, মোৰ ফালৰ পৰা মই ভাতো খুৱাম। দিনটো যদি মানুহ লগনত যাব তেতিয়া লাগিলে আমি ভাতৰ ব্যৱস্থা কৰিম। আমাৰ এজন তেওঁ পৰিয়ালৰ অংশীদাৰ, তেওঁ এজন আমাৰ পৰিয়ালৰ মানুহ, আমি বুজাব নোৱাৰোঁ। আৰু কালি আমি ব্ৰত মানিছোঁ আৰু মই ইয়াত যে ইমানখিনি কালি ৰাতি অনুষ্ঠান হৈ আছিলে বৰুৱা চিটিত গম নাপাওঁ। মোলৈ আমাৰ ইয়াৰ পাম টাইমৰ পৰা ফোন কৰাৰ পিছত তেতিয়া মই ক'লোঁ যে তাত মই সহায় সহযোগ আগবঢ়াম। আমাৰ জুবিন দাক যোৰহাটলৈ আনিবৰ কাৰণে যিখিনি ৰাইজে আলোচনা কৰিছে তাত মোৰ পূৰ্ণ সহযোগিতা থাকিব আৰু মই গাড়ী যিমান লাগে দিম, ৰাইজ গ'লেই হ'ল তালৈ। আৰু জুবিন দাৰ শ্ৰাদ্ধ নিজাববীয়াকৈ আৰু মোৰ ঘৰটোতো আমি শ্ৰাদ্ধ পাতিম। কিন্তু কালি আমাক বহুতে গাড়ী চলাইছে বুলি গালিও দিছে, কিন্তু আমিতো যাত্ৰীসকলৰ কাৰণে চিন্তা কৰিব লাগিব নাই। জুবিন দাৰ কাৰণে আমি যে গাড়ীখন বন্ধ কৰি দিলে আমাৰ সুগৰ সন্তপ্তটো মৰিব এনেকুৱাটো কথা নহয়। তেওঁৰ কাৰণে যিখিনি আমি কৰিবলগীয়া কৰণীয় এতিয়াৰ পৰা আৰম্ভ কৰি আৰু পিছলৈকে কৰিবলগীয়া আৰু বহুত আছে। আমি সদায় জুবিন দাৰ কাৰণে কাম কৰি যাম আৰু ৰাইজ এতিয়া যিমান যায় তালৈ যাবলৈ যদি গাড়ী আৰু লাগে মই গাড়ী আৰু দিম। ভাতো খুৱাম, মোৰ ফালৰ পৰা মই ভাতো খুৱাম। দিনটো যদি মানুহ লগনত যাব তেতিয়া লাগিলে আমি ভাতৰ ব্যৱস্থা কৰিম।